আজি দুটাকৈ দুৰ্ঘটনাত আপোনাৰ পিতৃ বিয়োগ হৈছে গতিকে আচল কাহিনীটো কি প্ৰথমৰ পৰা কি কওকচোন অকণ আচলৰ পৰাটো মানে হ'ল কাৰণ বকুলীয়া বজাৰ চাৰিআলি হনুমান মন্দিৰৰ ওচৰত দেউতা মানে আহিছে বজাৰলৈ কেইটা বজাত ৰাতিপুৱা মোটামুটি 6:50 মান হ'ব আহোঁতে মানে ৰোড ক্ৰছ কৰি আছে গাড়ীখন চাৰিচকীয়া বাহন এখন আহি নোৱাগাঁও চাইডৰ পৰা আহি পেলাই দেউতাক মানে খুজিয়াই দিলে খুজিয়াৰ পিছত মানে মানুহকেইটা পলাই যোৱা নাই যিকেইটা মানুহে এক্সিডেণ্ট কৰিছে সেইকেইটা মানে আকৌ দেউতাক গাড়ীত উঠাই পেলাই বকুলীয়া মেডিকেল কলেজত লৈ গৈছে লৈ যোৱাৰ পিছত আমি তেতিয়া ঘৰৰ পৰা খবৰ পালোঁ খবৰ পাই পেলাই আমি ঘৰৰ পৰা ওলাই আহিলোঁ মেডিকেলত আহি পেলাই যে দেউতাক চালোঁ যে দেউতা মোটামুটি সুস্থ নহয় খুব চিৰিয়াছ হৈছে গতিকে মানে আমি বকুলীয়া ডক্টৰ মেডিকেলে আমাক ৰেফাৰ দিছে ৰেফাৰ দিয়াৰ লগে লগে মানে আমি এম্বুলেঞ্চত লৈ আমি আহি আছোঁ বকুলীয়াৰ পৰা ডিফুলৈকে বকুলীয়াৰ পৰা ডিফুলৈকে আহোঁতে আমাৰ ৰাস্তাত দুবাৰা ৰিপিট এক্সিডেণ্ট হ'ল মানে কেনেকুৱা এক্সিডেণ্ট হ'ল আমি এম্বুলেঞ্চখন লৈ আহি আছোঁ লৈ আহোঁতে আমি আমাৰ ঠিকে চাইডত আছোঁ আৰু বায়ু চাইডত মানে ডিফু বকুলীয়াৰ পৰা আৰু আন এখন বালি ট্ৰাক আহি আছে আমি আমাৰ ৰোডেদি চিধা গুচি গৈ আছোঁ আৰু কি কৰিলে বালি গাড়ী এখন আহি পেলাই ৰাইট চাইডেদি কাটি পেলাই আমাৰ এম্বুলেঞ্চক খুন্দিয়াই দিলে মাঞ্জা আৰু লংগিৰ মাজতে তেতিয়া খুন্দিয়াই দিয়াৰ পিছত আমাৰ গাড়ীখন ডিভাইডাৰ মানে খুব জোৰতকৈ এক্সিডেণ্ট লাগিছে লগোৱাৰ পিছত মানে আমাৰ গাড়ীৰ যিটো মানে পেচেঞ্চ চব লৈ পেলাই আমি আকৌ সকলো মানুহ এয়া কাটা কুটি চবৰো আছে মানে মানুহজনে আকৌ এক্সিডেণ্ট হৈ পেলাই আকৌ মানুহটো মানে বেহুচ পুৰা হৈ গ'ল হোৱাতে এক্সিডেণ্ট হোৱাতে মানে কি হ'ল গাড়ী চকা পকা ওলাই পেলাই চব গুচি গ'ল উৰি গুচি গ'ল তেতিয়া আমাৰ যে নচিব ভাল এজন পেচেণ্টৰ লগত আমি যে বাকী আৰু 4-5জন আছিলোঁ আমি সেইটো বাচিলোঁ যে এইটোৱে আমাৰ ধৰক হয়তো ওপৰৱালা কিবা আছে বুলি আমি বাচিলোঁ আৰু কিন্তু বাকী যেনেকুৱা যি কৰিব লাগে এতিয়া ৰাইজে কৰিব লাগে বা প্ৰশাসন আছে প্ৰশাসন কৰিব লাগে যাতে আমাৰ এই আপোনাৰ মাঞ্জা থানা ঘটনাস্থলীত গৈছিলে নাই আমি মাঞ্জা ঘটনাস্থলীলৈ মই যোৱা নাই কেলে আমাৰতো পেচেণ্ট লগত আছে লগত থকা কাৰণে আমি তালৈ যাব পৰা নাই পুলিচ গৈছিলে পুলিচো অহা নাই তাতে পুলিচ অহা নাই আমিতো পেচেণ্ট লৈ পেলাই আহি গৈছোঁ তেতিয়া পিছত যদি পুলিচ যায় সেইটোতো আমি দেখা নাই আচ্ছা এতিয়া আপোনালোকে ৰাস্তাত ডক্টৰৰ ওচৰত অনাৰ পিছত মৃত্যু বুলি কৈছে নাই ডক্টৰৰ ওচৰত আনি পেলাই মৃত্যু হ'ল তাতে মানে অলপ চেলাইন টেলাইন কিবা কিবি কৰিছে 10 মিনিটমান ৰখিছে 10 মিনিটমান ৰখাৰ পিছত দেউতাৰ ডেথ হৈ গ'ল কেইজন ল'ৰা আছে কেইজন ছোৱালী আমাৰ দেউতাৰটো হ'ল আমি ভাই ককাই 2জন আৰু ভণ্টি আছোঁ 4টাৰ পিছত 2টা বিয়া দিলে আৰু 2টা ভণ্টি আমাৰ বিয়া দিবলৈ বাকী থাকিছে তেতিয়া হাজিৰা মাজিৰা কাম কৰি পেলাই চলে আৰু আমি দুখীয়া মানুহ কষ্ট মষ্ট কৰি এনেকৈ চলো আৰু দেউতাৰ নাম হ'ল ৰসময় দাস বয়স মোটামুটি 65-70 মান হৈ গ'ল